লিখিব জানিলে হল কি আছে 6 পার্সন A B C D E আৰু F অসমীয়াত মই কোৱেশ্চনটো কৈ যাম তোমালোকে চিন্তা কৰিব নালাগে ছটা মানুহ আছে A B C D E F এনে কি হৈছে সিটিং ইন এ সার্কেল ফেসিং দা সেন্টার সার্কুলার কোৱেশ্চন আহে এতিয়া জুনে মোৰ লাষ্টৰ ভিডিওটো চাইছে হেঁতে কৰিব পাৰিব জুনে চাইছে হেঁতে ভিডিওটো পজ কৰি নিজে কৰক জুনে নাজানে মোৰ লগত কৰি যাওক সার্কুলার ভিডিও মানে সার্কুলার কোৱেশ্চন আহিলে কি কৰো আমি ছটা মানুহ আছে ন আমি এনেকুৱা বনাম এফালে এটা বহিব এফালে এটা বহিব দুটা বহিব পাৰে মানে এডা লাষ্ট আনিলে দুটা সাইডে দুটা মানুহ বহিব পাৰে এতিয়া টোটাল কেইটা মানুহ বহিব পাৰিব একিটা এটা চাৰিটা আমাক লাগে ছটা আৰু এটা লাষ্ট আনি দিও এটা আমি চাম ছটা মানুহ বহিব পাৰিব মোক ঠিক আছে আমাৰ মানুহ কি আছে A B C D E F আৰু ফেসিং দা সেন্টার এই বস্তুটো বহুত ইম্পৰ্টেন্ট হয় হা ফেসিং দা সেন্টার মানে সবে সেন্টাৰৰ ফালে মুখ কৰি আছে এইটোতে কোৱেশ্চনটো সোমাই থাকে হৈ লেখিনি লাগে তাৰপিছত আমাৰ কোৱেশ্চনটো এতিয়া আমাৰ মানে কন্ডিশন বিলাক আছে F is opposite to A সাইডত লিখি যাব পাৰো F আৰু A opposite মানে এডাল লাইনতে বহিব মুখামুখিকে D and C not neighbor of F ঠিক আছে D আৰু C F ৰ নেইবাৰ নহয় মানে F ৰ লগত ওচৰত নাথাকে হগল B are second to the left of E মানে E টো যদি এফালে মুখ কৰি আছে E left side মানে বাও হাতৰ ফালে second left so এটো হল first left এটো second left মানে একিতে B থাকিব হগল এখিনি লেখা আমাৰ কোৱেশ্চনটো দিয়া আছে এটা আমি কেনেকৈ কৰিম ফাৰ্স্ট এটো কন্ডিশন আমি ইয়াত লিখি লম যিকোনো এটা লাষ্টত লিখিলেই হল F আৰু A মতে একিতে F লিখিলো একিতে A লিখিলো হগল তো লিখিলো কাৰণ কোৱেশ্চনত দিয়া আছে ন অপোজিট হয় F is opposite D আৰু C not neighbor of F মানে F ৰ ওচৰত D আৰু C আহিব নোৱাৰে মানে D C ইয়াতো আহিব নোৱাৰে D C ইয়াতো আহিব নোৱাৰে গতিকে আমি কি পালো ইয়াতো আহিব নোৱাৰে ঠিক আছে D আৰু C হয়তো ইয়াত আহিব ইয়াতে D আহিব পাৰে বা ইয়াতে C ও আহিব পাৰে ইয়াতে D আহিব পাৰে C ও আহিব পাৰে দুটা হৈ গল ন আমি কন্ডিশন দুটা হৈ গল D C একিতেও আহিব পাৰে একিতেও আহিব পাৰে এনেকুৱা হৈ গলে আমি কি কৰিম আৰু এটা ডায়াগ্ৰাম বনাই লম বেছি টান নকৰো মানে আমি আৰু এটা ডায়াগ্ৰাম বনাই লম কেনেকে সেম টাইপত বনাই লম সবে ভিতৰ ফালে মুখ কৰি আছে F আৰু A এতিয়া ধৰা একিতে D আছিলে একিতে C আহিব ঠিক আছে এই কন্ডিশনটো মতে আকৌ ইয়াতে যদি C আহে ইয়াতে D আহিব একেই কথা মানে D আৰু C এই দুটা পজিশনতে থাকিব এক্সাক্ট D কোড থাকে C কোড থাকে আমি নাজানো কিন্তু আমি জানো যে D আৰু C এই দুটা পজিশনতে থাকিব একিটা আৰু একিটা গতিকে এবাৰ একিটা যদি C থাকে এবাৰ D থাকিব এবাৰ ইয়াতে যদি D থাকে ইয়াত C থাকিব হল নেক্সট কন্ডিশনটো চাম নেক্সট কন্ডিশনটো কি আছে B second left of E মানে E টো যোনফালে মুখ কৰি আছে তাৰ সেকেন্ড লেফট এটা এৰি B থাকিব এটো কোড মিলে চাম ইয়াতে E কোনটো পজিশনত আহিব পাৰে আমি চাই যাম একিতে E আহে একিতে যদি E আহে E টো এফালে মুখ কৰি আছে সেকেন্ড লেফটত আহিব মানে এফালে মুখ কৰি থাকিলে ইয়াৰ বাও হাতখন কোনফালে থাকিব এটো সাইডে গতিকে এটা এৰি একিতে B এটো মিলি আছে নেক্সটত চাম ইয়াতে যদি E আহে ঠিক আছে একিতে এটা এৰি একিতে B আহিব ঠিক আছে মিলি আছে এতিয়া চোৱা দুইটা আমাৰ কোৱেশ্চনত আৰু বেলেগ কন্ডিশন নাই আৰু গতিকে এই দুইটাৰ ভিতৰত যিকোনো এটা কাৰেক্ট হ'ব ঠিক আছে এই দুইটাৰ ভিতৰত যিকোনো এটা কাৰেক্ট হ'ব আমি ফাইনাল এনসাৰটো এতিয়াও নাপালো কাৰণ কোৱেশ্চনত কমপ্লিট ডিটেইলছ দিয়া নাই আমি জাস্ট দুটা পালো মানে দুটা এনসাৰ পাইছো এটা এটো হ'ব পাৰে এটা এটো হ'ব পাৰে হৈ গল তাৰপিছত আমাক লিখিছে হু ইজ অপোজিট টু D D ৰ অপোজিটত কোন আছে ইয়াতে যদি মই D ৰ অপোজিটত চাও কোন আছে E এইটো ডায়াগ্ৰামত যদি D ৰ অপোজিটত চাও উল্টা সাইডে কোন আছে B সো E বা B যিকোনো এটা হ'ব আইদাৰ B অর E যিকোনো এটা এটো এনসাৰ তেনেকৈ কৰে হৈ গল নেক্সটটো চাও সেম সার্কুলার এবাৰ কেটা আছে A B C D E F ছটা আছে সেম টাইপৰ মানে
একে কৰি লওঁ আকৌ অথনি নিচিনা ছটা মানুহ A B C D E F ছটা আছে ৰাউন্ড টেবুলত আছে সো একেই কথা মানে সাৰ্কুলত আছে সিটিং ইন এ ৰাউন্ড টেবুল সো মানে গোটেইকেইটা চেণ্টাৰ ফালে মুখ কৰি থাকিব ৰাউন্ড টেবুলত থাকিলে এখন টেবুলত সবে বহি আছে এফালেতো মুখ কৰি বহি নাথাকে ন এইটো সাইডে বাহিৰৰ ফালেতো মুখ কৰি বহি নাথাকে ভিতৰ ফালে বহি থাকিব ন গতিকে এক মিনিট এতিয়া আমি কন্ডিশন বিলাক চাম A is in front of E A আৰু E সন্মুখত আছে C is on the right hand of E মানে E right side আছে C D is in the left hand of A left side আছে D A is on the left hand of F F or left hand আছে A and B is on the right hand of F আকৌ এফালে right side আছে B এতিয়া আমি ফার্স্ট পুট কৰি লওঁ A আৰু E সন্মুখত আছে হল তাৰপিছত কি কৈছে এটো ফার্স্ট লিখি ললো A is on the left A is in front of E এটো লিখিলো C is on the right hand of E C to right E right side আছে এটো সাইডে আছে C to সরি এফালে যদি মুখ কৰি থাকে এটো সাইডে তেতিয়া রাইট সাইড তো কোন ফালে হ'ব মানে হুহাতটো এটো সাইডে হ'ব না Okay, so C is on the right hand of E. গতিকে C to ইয়াত আহিব পাৰে ইয়াতো আহিব পাৰে but ইয়াত লিখা আছে D is on the left hand of A left hand of D আছে so ইয়াতে D আহিব ইয়াতে C আহিব next A is on the left hand of F or বাও হাতে A আছে and B is on the right hand of F আৰু F or right side এ সোঁ হাতত B আছে হৈ গল ইয়াতে right hand left hand বুলি যে কৈছে হেতু মিনিং হল জাস্ট লেফট মানে F আছে ইয়াৰ জাস্ট ৰাইটত B আছে হেতু মিনিং বুজাইছে ইয়াতে হৈ গল এতিয়া আমি কোৱেশ্চন বিলাক চাম আমাৰ আনসাৰটো ডাইৰেক্ট লৈ গ'লে এটো একদম সহজ হয় এতিয়া who is between A and C A আৰু C ৰ মাজত কোন আছে A আৰু C ৰ মাজত কোন আছে D আছে আনসাৰ হ'ব D Who is between A and E? A আৰু E ৰ মাজত কোন আছে? A আৰু E ৰ মাজত কোন আছে? B C F B এবিলাক আছে D C F B এই দুইটা both A and C are correct এটো হ'ব आंसर F আৰু D ৰ মাজত কোন আছে? নেক্সট কৰিছে F আৰু D F আৰু D এই দুটোৰ মাজত কোন আছে? A আছে আগল বাকি দুটা নিজে কৰি লব ইজি নেক্সট আছে এটো এনেকুৱা টাইপৰ পাজল আহে কেতিয়াবা এনেকুৱা টাইপৰ পাজল কেনেকৈ কৰিব চাব মানে এটা আনজনতকে ডাঙৰ বা এটা আনজনতকে সৰু বা এজন উখ এজন চাপৰ হেতু টাইপৰ প্ৰশ্ন আহে সো এটো কেনেকৈ কৰিম চাব এনেকুৱা প্ৰশ্ন না একেবাৰে সহজ হয় কেনেকৈ একদম মানে পৰীক্ষাত পাজল আহিলে ন একেবাৰে কুল হৈ ভাবিব একদম মানে উৎপাত কৰিব নালাগে লাহে লাহে মনত ভাবিব বস্তুটো আৰামত হৈ যায় ফার্স্ট এবিলাক কোৱেশ্চনৰ সদায় কন্ডিশন বিলাক লিখি লব লাগে Ashish is heavier than Gopal মানে Ashish তো গোপালতকে হেভি এটো সিন মানে গ্ৰেটাৰ দেন সিন তাৰ মানে ডাঙৰ আৰু হেভিয়াৰ মানে বেছি ওজন আৰু তাৰ ধৰা Ashish তো বেছি শকত গোপালতকে Mahesh is lighter than Jayas যোনটো হয় ঠিক আছে তাতকে মানে লাইটাৰ মানে পাতল সো Mahesh তো এটো মানে Mahesh তো এফালে লিখিছো লেস দেন Prashant is heavier than Jayasতকে আকৌ ডাঙৰ কোন Prashant but lighter than Gopal কিন্তু গোপালতকে আকৌ লাইটাৰ Prashant তো গোপালতকে লাইটাৰ এটো কৈছে but lighter than Gopal মানে গোপালতকে Prashant তো সৰু সো গোপাল তো ইয়াত লিখি দিলো গোপাল তো যেটো ইয়াত লিখি দিলো Ashish তো গোপালতকে আকৌ ডাঙৰ হেতু কোৱা আছে সো গোপালতকে ডাঙৰ Ashish বনি গল ইমান ইজিলি সব একেবাৰে বনি যায় এয়া সুধিছে who among them is heaviest সবতকে ডাঙৰ কোন সবতকে মানে শকত কোন Ashish পেটলা দুগানে কাৰোবাৰ নাম যদি Ashish ক্ষমা কৰি দিব নেক্সট সেম সিটিং পাজল মুখত বহি আছে সেম টাইপৰ ছটা পেৰেন্ট আছে একে টাইপত আমি
ছটাৰ কাৰণে 3 লাষ্ট আনিলে হয় 6টা মানুহ বহিব are facing the center এটো কাৰণে চেন্টাৰৰ ফালে মুখ কৰি লিখিছো Deepa is between Prakash and Pankaj Prakash আৰু Pankaj মেটাৰ মাজত Deepa আছে Preeti is between Mukesh and Lalit হেতু আছে তাৰপিছত কৈছে Mukesh আৰু Prakash opposite Mukesh আৰু Prakash opposite হয় তাৰপিছত কি কৈছে এটা আমি চাম ইয়াৰ কন্ডিশন বিলাক ঠিক আছে দুটা মেইন কন্ডিশন দিয়া আছে Deepa Prakash আৰু Pankajৰ মাজত সো প্ৰকাশটো এখিতে আছে ঠিক আছে এখিতে যদি পংকজ আহি যায় এখিতে দীপাক লিখি দিব পাৰো হগল মিলি আছে নেক্সট প্ৰীতি মুকেশ আৰু ললিতৰ মাজত সো মুকেশ যদি এখিতে আহি যায় ললিত যদি এখিতে আহি যায় এখিতে প্ৰীতি লিখি দিব পাৰো মিলি গল এতিয়া আৰু এটা কন্ডিশন আহিব পাৰি ইয়াতে হা চাই লং কৰি এখিতে মুকেশ আছিল আমাৰ এখিতে প্ৰকাশ আছিল আমি যদি সেকেন্ড কন্ডিশনটো আগত লিখো মানে প্ৰীতি মুকেশ আৰু ললিতৰ মাজত তো মুকেশ এখিতে ললিত এখিতে হলে এখিতে প্ৰীতি আহিব মুকেশ আৰু ললিতৰ মাজত প্ৰীতি আৰু Deepa কোটো প্ৰকাশ আৰু পংকজৰ মাজত প্ৰকাশ আৰু পংকজ এখিলে আহিলে এখিতে Deepa আহিব এটো শুদ্ধ কোৱেছনৰ মতে এতিয়া who is sitting right to প্ৰকাশ প্ৰকাশৰ ৰাইট সাইডে কোন আছে প্ৰকাশ এটো সাইডে মুখ কৰি আছে এটো সাইডে মুখ কৰিলে বাও হাতটো কোনফালে থাকিব এফালে সৰি সোঁ হাতটো ৰাইট অফ প্ৰকাশ কৈছে ন সোঁ হাতটো এফালে থাকিব এফালে মুখ কৰিলে সো ৰাইট সাইডে দীপাও আছে ললিত আছে এটো সো দীপাও হ'ব পাৰে ললিতও হ'ব পাৰে দুইটা হ'ব পাৰে ঠিক আছে এটো কোৱেছন ভুল আছিল দীপাও হ'ব পাৰে ললিতও হ'ব পাৰে দুটা কোৱেছনে মানে দুটা আনসাৰ হয় ইয়াত নেক্সট টু সাম এনেকা প্ৰশ্ন কেতিয়াবা আহে মানে দুই তিনটা প্ৰশ্ন শুদ্ধ হোৱা দুই তিনটা অপচন এনেকা আহে নেক্সট টু চাও এটা রোড বহি থকা প্ৰশ্ন আহে কেনেকুৱা টাইপ কৰিব লাগে আপোনালোকে চাব 1 2 3 4 5 6 ছটা মানুহ দিছে A P R X S Z মানে এটা রোড বহি আছে এটা শাৰীত এখিতে এটা ছটা মানুহ হলো S and Z are in the center মানে ছটা পজিশন আছে 1 2 3 4 5 6 S আৰু Z একদম সেন্টাৰত আছে S আৰু Z মাজত আৰু ধৰা সেন্টাৰ মানে মাজত S আৰু Z বা এনেকৈ থাকিব পাৰে 1 2 3 4 5 6 একিটা Z হয় একিটা S হ'ল একেই কথা কাৰণ S আৰু Z দুইটা মাজত আছে কোনটো পজিশনত আছে এটো দিয়া নাই গতিকে ইয়াত আমি S আৰু Z এনেকৈ লিখিলো ইয়াত Z আৰু S লিখিলো তাৰপিছত কৈছে A and P are at the ends A এখিতে A থাকে এখিতে P হ'ব পাৰে বা এখিতে P থাকে এখিতে A হ'ব পাৰে একেই কথা কাৰণ A আৰু P এন্ডত আছে মানে শেষত আছে কোত আছে এটো কোৱা নাই মানে A টো ইয়াত আছে নে ইয়াত আছে এটো কোৱা নাই আমাক কৈছে A আৰু P দুইটাই একদম এন্ডত আছে শেষত গতিকে এখিতে A হয় এখিতে P হ'ব পাৰে এখিতে P হয় এখিতে A হ'ব পাৰে সেম ইয়াৰ ক্ষেত্ৰটো নেক্সট কৈছে এইকেইটা যদি ইয়াতে আহি যায় বাকি কেইটা মাজত আহিব R is sitting to the left of A R A leftত আছে ঠিক আছে গোটেইবিলাক মানে এনেকৈ আছে A leftত R আছে গতি আমি যদি ফাৰ্স্ট কন্ডিশনটো চাও এখিতে যদি A হয় ইয়াৰ leftত R থাকিব লাগে কিন্তু ইয়াৰ লেফট সাইডে বাও হাতে একো পজিশনে খালি নাই ন সো আকৰবা কৈছো ইয়াতে A আৰু P দুইটা থাকিব পাৰে কিন্তু এখিতে যদি A আছে ইয়াৰ লেফট সাইডে থাকিব লাগে R কোৱেছনৰ মতে কিন্তু এই লেফট সাইডে একো জায়গায় খালি নাই গতিকে এখিতে A আহিব নোৱাৰে এখিতে কি আহিব P আহিব এখিতে A আহিব সেম ইয়াতে এতটো হ'ব এতিয়া হে A লেফটত R থাকিব
হৈ গ'ল বাকি কি থাকিল a p r x x তো লিখি দিলে question কি হৈছে who is to the right of p p right ত কোন আছে x ইয়াতো p right ত x আছে হৈ গ'ল গতিকে দুইটাতে x আছে যেহেতু आंसर এটাই হ'ব নেক্সট টু সাম সেম ৰোৰ পাজল আহিছে এটা ৰোড বহি আছে সেম টাইপ অফ কোৱেশ্চন হয় পাঁচজনী ছোৱালী sitting on a bench to be photographed এবাৰ পাঁচজনী আছে সীমা is to the left of ৰাণী ৰাণী এফালে সীমা লেফট সাইডে আছে মানে বাও হাতে and to the right of বিন্দু মানে সীমা is to the left of ৰাণী সীমা ৰাণী লেফট সাইডে আছে আৰু সীমা right of বিন্দু বিন্দু right সাইডে আছে সো বিন্দুটো ইয়াত আহিব তেতিয়া বিন্দু সোঁ হাতে সীমা Mary is to the right of ৰাণী ৰাণীৰ সোঁ হাতে এটো সোঁ হাত কোনফালে হ'ব এফালে হ'ব মেৰী আছে আৰু ৰীতা is between ৰাণী and মেৰী ৰাণী আৰু মেৰীৰ মাজত ৰীতা আছে সো ইয়াৰ মাজত ৰীতা আহি যাব সো আলটিমেটলি কিমান হ'ব বিন্দু সীমা ৰাণী ৰীতা মেৰী হৈ গ'ল আমাৰ কোৱেশ্চনৰ কি সুধিছে who is sitting immediate right to Rita Ritaৰ immediate right Rita ইয়াত আছে একদম জাস্ট সোঁ হাতত কোন আছে মেৰী ইমান ইজি প্ৰশ্ন হৈ গ'ল পৰীক্ষাত এনেকৈ আহে ইজি ইজি ইমান টান নহয় জাস্ট কৰিব পাৰিলে হ'ল এইটো কোৱেশ্চন আপোনালোকক সবকে হোমৱৰ্ক দিলো স্ক্ৰিনশ্বটটো ৰাখি লওক আৰু কমেন্ট কৰি দিব সবে যে এনসার কিমান হয় হোমৱৰ্ক এনসার এনেকৈ লিখি পেলাই এটো কোৱেশ্চন নম্বৰ 1 এটো কোৱেশ্চন নম্বৰ 2 এটো কোৱেশ্চন নম্বৰ 3 এটো কোৱেশ্চন নম্বৰ 4 এটো কোৱেশ্চন নম্বৰ 5 কমেন্টত লিখি দিব হোমৱৰ্ক এনসার ডেশ 1 ৰ অপচন কোনটো 2 ৰ অপচন কোনটো 3 ৰ অপচন কোনটো 4 ৰ অপচন কোনটো 5 ৰ অপচন কোনটো বা লিখি দিব মই তেতিয়া গম পাম না সবে নিজেও কৰিব পাৰিছে কাৰণ নিজে কৰাটো ইম্পৰ্টেন্ট হয় পৰীক্ষাটো মই গৈ পেলাই কৰি দিব নহয় ন গতিকে এটো সবে স্ক্ৰিনশ্বট ৰাখি লওক আৰু কমেন্টত এতিয়া এটো প্ৰশ্ন আমি চাম 5 students are sitting in a row row puzzle ako pasta student ase thik ase t is on the right of z z or right side e t ase thik ase m is on the left of z ako z or left side e baw phale m ase thik ase but is on the right of l mane m বাদ থাকিলে এই আগৰটো ইম বুজাব হা মানে ইয়াটো এটোই ধৰিব m n থাকিলে একে একে কথা মানে m right of l l or right side l ইয়াত আছে l or সোঁফালে m আছে t is on the left of q মানে t is on the left of q মানে q ৰ বাওঁ হাতে t আছে সো q ৰ বাওঁ হাতে যদি t থাকিব লাগে q টো ইয়াত আহিব লাগিব ন তেতিয়াহে ইয়াৰ বাওঁ হাতে t থাকিব হৈ গ'ল মিলি গ'ল এটোই আছে ইয়াত সুধিছে কোৱেশ্চনত who is sitting first from left side of পৰা প্ৰথম কোন আছে এটা আমি চাও লেফট সাইডৰ প্ৰথম কোন আছে এফাল পাইলে লেফট সাইডৰ প্ৰথম কোন পালো l এটো ইমান ইজি প্ৰশ্ন হয় গতিকে পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিলে আপোনালোকে কৰিব পাৰিব বুলি মই আশা কৰিছো আৰু ইমান বেছি টান প্ৰশ্ন নহয় ভালদৰে নিজে কৰিলেই হ'ল আৰু নেক্সট ক্লাছত মই আৰু বেলেগ টপিকো লৈ আহিম আজি যোনটো হোমৱৰ্ক দিছো এবাৰ নিজে চেষ্টা কৰিব মোৰ মাতটো অলপ ভাঙি আছে আজি হলো মই মানে কফ সিৰাপ খাই লৈছো হলো ভিডিও বনাইছো কাৰণ মই জানো সবৰে এক্সাম বিলাক আহি থাকে মই নিজে প্ৰিপাৰেচন কৰি আছিলো প্ৰিপাৰেচন ষ্টেজত আছিলো তেতিয়া গম পাওঁ কিমান প্ৰেছাৰ থাকে ফ্যামিলি প্ৰেছাৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহ সবেই আৰু অলপ টিকিং কৰে জব নাথাকিলে আজিকালি গতিকে আপোনালোকে এইবিলাক সব বাদ দিয়ক অকল নিজে পঢ়ি থাকক যেতিয়ালৈকে জবটো নহয় পুৰা চকা অলপ কমাই দিয়ক এনেকুৱা ভাবি লওক এবাৰ জব পোৱাৰ পিছত ক'বাত ফুৰিব যাম ওত যাম তোত যাম নিজৰ পইচাতে যাম ন তেতিয়া গতিকে সকলোকে বেষ্ট অফ লাক ভালদৰে সকলোৱে ষ্টাডি কৰি থাকক মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত কিবা হেল্প লাগিলে আমাক ক'ব পাৰে কমেন্টত লিখিব পাৰে হোৱাটছএপ নম্বৰ দিব পাৰে হোৱাটছএপ গ্ৰুপ আছে ডেসক্ৰিপচনত লিংক দি থওঁ তাত জয়েন হৈ ল'ব